হেল্ল' গাইজ, কি খবৰ? আপোনালোক সকলোৱে ভালনে? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি আমি যাব লৈছোঁ জুবিন দা শেষৰখন চিনেমা চাবলৈ, ৰৈ ৰৈ বিনালে। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো, আৰু মই দেখাম। ফাইনেলি আমি পাই গ'লোহি চিনেমা হল। এতিয়া গাড়ী পাৰ্কিং কৰি লৈছে। গেটৰ ভিতৰত সোমাই যেতিয়া জুবিন দাৰ গানটো শুনিছোঁ, একদম গা নোম শিয়ৰি উঠিছে। সঁচাকৈ তেওঁ অমৰ, তেওঁ সদায় আমাৰ মনৰ মাজত জীয়াই থাকিব। জয় জুবিন দা। এয়া হলৰ ভিতৰত সোমাবলৈ মানুহবোৰে লাইন পাতিছে, দেখিছে নহয় লাইনটো, মানে আগতে ইমান আছে আৰু পাছত মানে ইয়াতকৈ বেছি। আৰু এয়া আমি চিনেমা হলৰ ভিতৰত সোমালেও বহুত এক্সাইটেড হৈ আছোঁ চিনেমাখনক চাবলৈ, যিহেতু দাদা শেষৰখন চিনেমা নোচোৱাকৈনো কেনেকৈ থাকোঁ, বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ। ফাইনেলি চিনেমাখন চাই আমি ওলাই আহিছোঁ, বহুত বেছি ভাল লাগিলে চাই। আৰু এতিয়া আহিছোঁ কিবা এটা খাবলৈ, এখন ধাবা এখনত সোমাইছোঁ। যিহেতু 2.5 ঘণ্টা ধৰি আমি মানে চিনেমা হলত চাই আছোঁ, একো খোৱা নাই, ৰাতিপুৱা ভালকৈ খাই যোৱা নহ'লে, সেইকাৰণে আমি হোটেলত মানে ধাবাখনতে সোমালোঁ। মামাই তাৰপিছত ৰুটি অৰ্ডাৰ কৰিলে, মানে তাহাঁতি ভাত খাইছে, ৰুটি খুৱাই ৰুটি খাইছে। এয়া আমি ৰুটি খাইছোঁ আৰু মামাহঁতে মানে ভাত খাইছে, আৰু আমাৰ পোৱালীজনীও মানে তাই ৰুটি নাখায়, ভাতহে খাইছে। তাৰপিছত আমি খাই বৈ ঘৰৰ মুখে গতি কৰিছোঁ। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।